Hello everyone, আপোনালোক সকলোকে Learn and Craft with me চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 8 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 1। ইয়াৰ নাম আছিল ৰেচনেল নাম্বাৰছ অৰ্থাৎ পৰিমেয় সংখ্যা। যোৱা ক্লাছত আমি এক্সাৰসাইজ 1.1 ৰ কোৱেশ্চন নম্বৰ 11 লৈকে ডিসকাস কৰিছিলো। তো এই ভিডিঅ'ত আমি স্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 12 ৰ পৰা। গতিকে বলা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াৰ আগৰ ভিডিঅ'খিনি যদি তোমালোকে চাব বিচৰা লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে। ক্লাছ 8 মেথছ বুলি এটা প্লেলিষ্ট বনোৱা আছে। তাতে ক্লিক কৰিলে তোমালোকে আটাইখিনি ভিডিঅ' একেলগে পাই যাবা। ঠিক আছে, যদি বিচৰা চাই ল'ব পাৰিবা। এটা চোৱা কোৱেশ্চন নম্বৰ 12 ত দিছে যে ফাইন্ড দা ভ্যালু অফ দা ফলোইং ইউজিং ৰিলেভেন্ট প্ৰপাৰ্টিজ, অৰ্থাৎ যেটো ৰিলেভেন্ট প্ৰপাৰ্টিজ মানে যেটো বিধি ইয়াতে তোমাৰ দিয়া প্ৰয়োগ হৈ আছে সেই বিধি ব্যৱহাৰ কৰি পেলে মান নিৰ্ণয় কৰিব দিছে, ভ্যালুটো উলিয়াব দিছে। ঠিক আছে, এটা ধুনিয়াকে দিয়া আছে যে সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা। এতিয়া চোৱা আমি কেনে কৰিম। কোৱেশ্চন নম্বৰ 1 টো চাই লও। ইয়াতে তোমালোকৰ দিছে 6 divided by 7 plus 2 divided by 5 plus 2 divided by 7 plus 1 divided by 5 হল। এতিয়া তোমালোকে ভালকে মন কৰা ইয়াতো তোমাৰ হৰৰ 7 আছে, ইয়াতো তোমাৰ 7 আছে, ইয়াতো 5 আছে, ইয়াতো 5 আছে। তাৰ মানে কি হৈছে এটো আৰু এটো হৰগিটা মিলি আছে আৰু এটো আৰু এটো হৰগিটা মিলি আছে। এতিয়া ধৰা a plus b plus c হল ইকুৱেল টু তুমি কি বুলি লিখিব পাৰা c plus a plus b। তাৰ মানে কি কৈছে গুটেকিটা প্লাস হৈ আছে কিন্তু ইয়াতে উল্টা পুল্টাকে দিয়া হৈ আছে। তাৰ মানে তথাপিও এইকিটা কি হ'ব একে হ'ব, বুজি পাইছা না? ইয়াতে তুমি a টো আগত লিখিছা, ইয়াত মাজত লিখিছা, কিন্তু মিনিংটো এটাই বুজাই আছে, বুজি পাইছা না? যেটো যোগ হৈ আছে আৰু এই বিধিবিলাকক তুমি কি বুলি কোৱা সহযোগ বিধি বুলি কোৱা। আমি সহযোগ বিধি হল। গতিকে এটো কি হয় আমি কি কৰিম এই সহযোগ বিধিটো ইয়াত প্ৰয়োগ কৰিম, বুজি পাইছা না? যেটো প্ৰশ্নটোত আমাৰ দিয়া হৈ আছে বিধি প্ৰয়োগ কৰি পেলাই সমাধান কৰিব। গতিকে আমি কি কৰিম এই সহযোগ বিধিটো ইয়াতে পুট কৰিম। ইয়াতে তলত 7 আছে না, তো ইয়াতে তলত 7 আছে, ইয়াক আমি ইয়াৰ লগত পাতিম। তেতিয়া আমাৰ কোৱেশ্চনটো কৰিবলৈ সহজ হ'ব, হয়নে? তাৰছত এটো কি আছে চোৱা 2/5 আছে, 2/5 লিখা প্লাস 1/5 আছে, 1/5 লিখা হল। তোমালোকে মন কৰা ইয়াতে 7 আহি গল, ইয়াতে 5 আহি গল, মিলি গল দুইটা। গতিকে আমাৰ লসাগু লবলৈ ইজি হ'ব। 7 আৰু 7 ৰ লসাগু কিমান হ'ব 7 হ'ব। এটা আমি জানো যে যেতিয়া হৰগিটা একে থাকে তেতিয়া ওপৰৰ লবগিটা আমি কি কৰিব পাৰো যোগ কৰি দিব পাৰো, মানে যি থাকে আৰু বিয়োগ হলে বিয়োগ যোগ হলে যোগ, হয়নে? এটা 5 আছে, গতিকে 5 লিখি ওপৰটো যেটো যোগ চিন আছে দুইটা আমি কি কৰি দিম যোগ কৰি দিম। ঠিক আছে এইখিনিলৈকে। তাৰছত চোৱা তলত 7 আছে, 7 পাতা 6 2 8 যোগ চিন আছে যোগ দিলো, তলত 5 আছে 5 দিয়া 2 1 3 হল। 7 আৰু 5 ৰ এটা লসাগু কিমান হ'ব 7 5 গুণ 35 হল। এটা চোৱা 7 ৰে 35 কেইবাৰ যাব 7 5 গুণ 35, তাৰ মানে ওপৰত বহিব 5 পূৰণ এটো 8 আছে, গতিকে 8 হল। তোমালোকে এটো নিয়ম জানা নহয় লসাগু উলিয়াবলৈ। তাৰছত চোৱা এটো কি যোগ চিন আছে যোগ দিয়া। তে 5 ৰে 35 কেইবাৰ যাব 5 7 গুণ 35 হয়নে? গতিকে ইয়াতে কিমান বহিব 7 বহিব। পূৰণ দি পেলে ওপৰটো কিমান আছে 3 আছে, ইয়াতে 3 পাতি দিয়া হল। এইখিনিলৈকে বুজি পাই আছা? কিমান দিছো 8 5 গুণ 40 যোগ চিন আছে যোগ দিয়া 7 3 গুণ 21 ডিভাইডেড বাই 35 হল। তে ওপৰত এইকিটা প্লাস কৰি দিয়া তোমাৰ আনসাৰটো ওলাই যাব, হয়নে? তলত 35 আছে 35 হ'ব, এই দুটা যোগ কৰি দিয়া 4 2 6 মানে 61 ডিভাইডেড বাই 35। বুজি পালা নে? এইটো হৈ গল কি ইয়াৰ আনসাৰ। নেক্সট 2 নম্বৰটো চাই লও। এটা তোমালোকৰ দিছে 670 into 7/11 plus 670 into 1/3। এতিয়া চোৱা ইয়াতে তোমাৰ 670 টো ইয়াতো আছে ইয়াতো আছে, তো আমি কি কৰিব পাৰো 670 এটা কমন ল'ব পাৰো, হয়নে? তো এনেকে যেতিয়া আমি কমন লৈ পেলে কৰো তেতিয়া হেতু কি নিয়ম থকা বুলি কয়, কি বিধি থকা বুলি কয় বিতৰণ বিধি, হয়নে? তাৰ মানে চোৱা ধৰা a into b plus a into c হল। ইয়াত আমি a টো যেটো ইয়াতো a আছে ইয়াতো a আছে, a এটা কমন লৈ পেলে b plus c এনেকে লিখিব পাৰো, হয়নে? তো তোমালোকে যদি এই বিধিবিলাক ভালদৰে বুজি পোৱা নাই কমেন্ট এটা কৰিবা, মই ভালকে এটা ভিডিও বনাই দিম, তাত অকল বিধিখিনিয়ে বুজাই দিম। এতিয়া খালি মই থুলমুলকে কৈছো, তোমালোকে জানাই নিশ্চয়, তো বুজি পাইছা চাগে, হয় না? তো ইয়াতে দুইটাতে a আছে, গতিকে a কমন ললো,
b ইয়াতে যোগ চিন আছে যোগ দিলো ইয়াতে c ৰৈ গল c তাৰ মানে ইয়াতো হেতুৱে কৰিম আমি 670 টো কমন লম তাৰপিছত এটা পূৰণ আছে ন দেখিছা এনেকে ব্ৰেকেট দি পেলে ইয়াতে কি ৰখি গল 7/11 গটিকে 7/11 লিখিলো হল এডাল কি চিন যোগ চিন হয়নে গটিকে ইয়াতে কি বহিব যোগ এইখিনি সোৱা 670 * 1/3 তে 670 টো তুমি কমন ললা ৰখি গল কিমান 1/3 গটিকে 1/3 পাতিলা হল এটো কি বিধি প্ৰয়োগ কৰিছা বিতৰণ হয়নে বিতৰণ বিধি লিখি লিখি দিব লাগিব আগৰটো লিখা নহলে চাগে ইয়াতো এটো লিখিবা এটো কি বুলি কবা তুমি সহযোগ হয়নে সহযোগ বিধি লিখি যাবা বিধি নামবিলাক দে হল এটো তুমি কি পালা বিতৰণ বিধি এটা পাইবা আৰু হয়নে 670 টো একেলগে এনেকে লিখি ৰাখি দিয়া তাৰপিছত এইকিটা লখাগু উলিওৱা তলত 11 আছে আৰু 3 আছে 11 আৰু 3 লখাগু কিমান হ'ব 11 3 গুণ 33 হল ব্ৰেকেট দিলৱা হল তে 11 33 কেবা যাব 3 বাৰ যাব গটিকে 3 লিখা ওপৰত 7 আছে গটিকে পূৰণ 7 লিখিলো হল যোগ চিন আছে যোগ দিয়া তে 3 ৰে 11 কেবা যাব 3 ৰে 33 কেবা যাব 11 বাৰ 3 33 গুণ 3 11 গুণ সৰি 3 11 গুণ 33 গটিকে ইয়াতে 11 লিখা পূৰণ ইয়াতে কিমান আছে 1 আছে গটিকে 1 লিখি দিয়া তাৰ মানে যিমান বাৰ যে হেতু লিখি পেলে ওপৰত তছত ওপৰত যেটো সংখ্যা আছে চাই পেলে পূৰণ কৰি দিব লাগে মানে লখাগু উলিয়াব জানাই আৰু তোমালোকে 6 মানৰ পৰা পাই আহিছা চাগে হয়নে এটা সোৱা 670 ইনটু এটা ইয়াতে কিমান পালা সোৱা তলত 33 আছে 33 পাতা 7 3 গুণ 21 যোগ 11 গুণ 11 দেখিছানে পূৰণ কৰি দিছো মাজৰ যোগ চিন আছে যোগ চিনডাল এজ ইট ইজ ৰাখিছো হল 670 এটা কিমান পালা সোৱা দুইটা যোগ কৰা 1 1 2 2 1 3 হল ঠিক আছে সৰি এটো 33 হ'ব ন তলত 33 পাতা তেটা পূৰণ কৰি দিয়া কিমান ওলাই সোৱা 7 গুণ 14 কৰিব 1 6 গুণ 12 1 13 7 গুণ 21 কৰিব 2 7 গুণ 18 19 20 0 টা আছে যেটো 0 টো পাতিলো কিমান পালা 2144 হল 21440 ডিভাইডেড বাই 33 ঠিক আছে এটো হৈ গল ইয়াৰ আনসাৰ বুজি পাইছা নেক্সট ওয়া কোৱেশ্চন নম্বৰ 3 নেক্সট নম্বৰটো সোৱা 7 divided by 5 into -3 divided by 8 plus 3 divided by 4 into 7 divided by 5 তাৰ মানে 7 divided by 5 7 divided by 5 দুইটা একে আছে দেখিছানে তো আমি কি কৰিম এটো কমন লৈ লম হে আগৰটো হতে একে প্ৰায় তো ইয়াতে 7 divided by 5 টো যদি কমন লৈ লও তেতিয়া হলে ইয়াত কি থাকিব সোৱা কি থাকিব -3 divided by 8 হল এটো কি চিন আছে সোৱা যোগ চিন গটিকে যোগ দিয়া তাছত 7 divided by 5 টো তুমি কমন লৈ গলা তো থাকিলে কিমান 3 divided by 4 হল এটো কি বিধি হৈ আছে বিতৰণ বিধি মানে বিতৰণ বিধি আমি প্ৰয়োগ কৰিছো এটা সোৱা 7 divided by 5 টো এজ ইট ইজ ৰাখি লোৱা এডুটা একিটাৰ কি কৰিবা কমন লবা সৰি লখাগু উলিয়াবা 8 আৰু 4 লখাগু কিমান হ'ব 8 হ'ব তে 8 8 কেবা যাব এবাৰ যাব 1 ইনটু ওপৰত কিমান আছে -3 গটিকে -3 লিখা যোগ চিন আছে যোগ দিয়া 4 8 দুবাৰ যাব 2 লিখা ওপৰত 3 আছে গটিকে পূৰণ কিমান আহিব 3 হল এটা সোৱা এটো একে পাতি ৰাখিছো আৰু এটো সবা 3 গুণ 3 মাইনাস আছে গটিকে -3 3 যোগ চিন আছে যোগ দিয়া 3 দুগুণ 6 ডিভাইডেড বাই 8 7 divided by 5 আছে তো এজ ইট ইজ ৰাখিছো তে এফালে সোৱা 6 টকা জমা 3 টকা ধাৰ গটিকে জমা হ'ব কিমান 3 টকা তলত 8 আছে গটিকে 8 পাতি দিলো হল এটা কি হ'ব ওপৰৰ কিটা তলৰ কিটা পূৰণ কৰি দিয়া 7 3 গুণ 21 8 5 গুণ 40 গটিকে কিমান আহিব 21 divided by 40 হল এটো হৈ গল ইয়াৰ আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 4 টো চাই লয় এটা তোমালোকৰ দিছে -5 divided by 9 bracket -27 divided by 15 plus 36 divided by 25 হল এটা সোৱা ইয়াৰে তোমাৰ কি হৈ আছে 5/9 টো পূৰণ হৈ আছে ইহতৰ লগত হল
মানে যেটো বিতৰণ বিধি আছিল হেতুৱে মানে বিতৰণ বিধিত তোমালোকৰ কি হয় ধৰা a into b plus a into c যেটো আমি অলপ আগত বুজি আহিছিল হয়নে ইয়াৰ খলনে আমি কি বুলি লিখিব পাৰো ইয়াতে দুইটাতে যেটো a আছে a কমন লৈ আমি b plus c বুলি লিখিব পাৰো হয়নে এটো কমন লোৱাৰ লগতে ইয়াতে থাকি গল b এটা থাকি গল c মাজৰ যোগ চিন টকাৰ কাৰণে যোগ চিন হল তে a লাইনটো চাই পেলে যদি আমি এটো চাও তেতিয়াও একেটাই হ'ব হয়নে এটা তোমালোকে এটো লাইন আৰু এটো লাইন চাই লোৱা একে হয়নে দেখিছা -5/9 মানে ধৰা a তাৰপিছত সোৱা b মানে -27/15 মানে এই বস্তুটোই আৰু হয়নে ইয়াৰ খলনে আমি কেনেকৈ লিখিব পাৰো সোৱা ব্ৰেকেট ডাল অতৰাব বিচাৰিলে a into b plus a into c বুজি পালানে হেতুৱে ওপৰত দেখাই আছো হয়নে গতিকে তাৰ মানে কি হৈ আছে যে এই যেটো ব্ৰেকেট আছে ব্ৰেকেটটো অতৰাবৰ কাৰণে আমি কি কৰিব পাৰো একিটা পূৰণ কৰি দিব পাৰো হল তে এটোকে আমি কি বিধি বুলি কম বিতৰণ বিধি হয়নে বিতৰণ বিধি প্ৰয়োগ কৰিব পাৰো মানে -5/9 into আমি কি বুলি লিখিব পাৰো -27/15 বুলি লিখিব পাৰো যোগ চিন আছে যোগ দিলো এফালে সোৱা -5/9 into eto 36/25 হল দেবু সব কটা কটিয়ে যাব পাছেৰে কাটা 5 3 গুণ 15 9 3 গুণ 27 হয়নে 3 1 গুণ 3 দেখো ইয়াতে মাইনাস আছিল ইয়াতে মাইনাস আছিল মাইনাসে কি হ'ব প্লাস বুজিছনে তো এফালে তুমি কিমান পাই গলা 1 হে পালা +1 তলত এটো 1 আছে 1 এ পাতিলো এফালে তুমি যোগ চিন আছে এটো যোগ চিনডাল দি ৰাখা হল তসেতে কটাকটি কৰা এটা মাইনাস এডাল আছে হা পাছেৰে কাটা 5 5 গুণ 25 4 বাৰ নে 9 4 গুণ 36 ওপৰ মাইনাস চিন এডাল আছিল তো -4 হল তল ঠিক আছে ওপৰত আৰু নাই তলত তোমাৰ কিমান পালা 5 এটা পালা আৰু নাই তাৰ মানে আছিল তো লাইনটো আকৌ পাতি আছো সোৱা মানে তুমি ওপৰত এফালে কিমান পালা 1/1 আৰু এফালে তুমি কিমান পালা যোগ চিন আছে যোগ দিয়া -4/5 হল এটা সোৱা 1 আৰু 5 ৰ লসাগু হ'ব 5 একেৰে 5ক 5 বাৰ যাব গতিকে 5 ইনটু কিমান আহিব 1 হল যোগ চিন আছে যোগ দিয়া 5ৰে 5ক এবাৰ যাব 1 ইনটু ওপৰ -4 আছে -4 দিলো হল কিমান আহিলে সোৱা 5 গুণ 5 প্লাস এ মাইনাসে মাইনাস 4 গুণ 4/5 5 টকা জমা 4 টকা ধাৰ গতিকে হ'ব কিমান 1 টকা জমা /5 তাৰ মানে 1/5 হল এটোৱে গলিয়াৰ আনসাৰ ঠিক আছে আজিলে মানে আসলে ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 5 ৰ পৰা ডিসকাস কৰিম এণ্ড থ্যাংক ইউ ফৰ ওয়াচিং এণ্ড ষ্টাডি ৱেল